এখন কি বিল হয়? এখন হাঁহচৰা বিল হয়। চৰকাৰী বিল? চৰকাৰী, হাঁহচৰা চৰকাৰী ব্লকত টেণ্ডাৰ হয়। নিবিদা মহলদাৰ কোন? মহল্লা বৰ্তমান মই আছো, গোবিন্দ দাস। কি হৈছে এখন বিল? বিলখন মানে যোৱা 4 বছৰ ধৰি ময়ে চলাই আছো। যোৱা 4 বছৰ ধৰি পেলাই অলপ খৰচো হৈছে, খৰচখিনি কৰো। তাৰপিছতে এইবাৰ মানে অলপ বেছি কৰা হৈছে খৰচটো, প্ৰায় 4 লাখাধিক টকা খৰচ কৰিলো। কৰাৰ পিছতে মাছ এৰিলো। মাছ এৰাৰ পিছত অলপ দিন আগত গম পালো মাছ চুৰ হ'ল। চুৰ হোৱাৰ পিছত আমি জালোৱা পাৰ্টি আনি মই চেক কৰালো মাছ আছে নে নাই চাবৰ কাৰণে। চাওঁতে পালো প্ৰায় 80 কেজি মান মাছ পালো। 80 কেজি মান মাছ জিয়ল দি থৈ দিলো ৰাতিপুৱা বেচিম বুলি পেলাই। সেই মাছটো আকৌ চুৰে লৈ গুচি গ'ল। তাৰপিছতে মই থানাত জনালো, ব্লকতো জনাইছো, বিডিঅ ছাৰকো জনাইছো আৰু আমাৰ গাঁও প্ৰধানকো জনোৱা হৈছে। জনোৱাৰ পিছত তেওঁলোকে সন্দেহটো তেনেকুৱা ওপৰত বুলি ক'ব নাই। এতিয়া ওচৰ চুবুৰীয়া তেনেকুৱা থাকিব লাগিব, গাঁৱৰ মানুহ কোনোবা থাকিব লাগিব। বেলেগতো আহি পেলাই কোনো নকৰেহি তেনেকে, গাঁৱৰ কোনোবা থাকিব লাগিব। তেওঁলোকে মিলি হয়তো বাহিৰৰ পৰা মানুহ লৈ আনিব মাৰিবৰ কাৰণে, লৈ আনি পেলাই তেওঁলোকে লগত থাকি পেলাই কৰাইছে কামটো। সন্দেহ বুলি প্ৰায়তো মোৰ 4 লাখ মান টকাৰ মাছ এৰিছো মই। এতিয়াতো 3000 টকাৰ মাছ পোৱা নাইকিয়া, আৰু যি বা পালো 20-25 হাজাৰ টকা মানৰ মাছ উঠাইছিলো সেইদিনাখন, সেইখিনি মাছো লৈ গুচি গ'ল। প্ৰায় 20-25 হাজাৰ হৈ যাব। ক'ত আছে সেইখিনিও লৈ গুচি গ'ল। বিলখন হাঁহচৰাতে আছে, হাঁহচৰা শিৱ মন্দিৰৰ কাষতে। ওচৰে পাজৰে মানুহ আছে। আপুনি কিমান দূৰত থাকে? মোৰ ঘৰ অলপ আঁতৰত আছে, মই ৰাস্তা পাৰ হৈ যাব লাগে। মোৰ ঘৰৰ পৰা লোক আছে নে? তেনেকুৱাতো সন্দেহ তেনেকুৱা কৰিবলগীয়া নাই। মানে মানুহৰ ঘৰ আছে, ওচৰে পাজৰেতো গোটেই চাৰিওপিনে মানুহ আছে। তেওঁলোকে দেখা নাই বুলি কৈছে, জনাওঁতে কৈছে তেওঁলোকে একো গম পোৱা নাই বোলে সেইবিলাক বিষয়ে। আপুনি এতিয়া প্ৰশাসনলৈ কি আহ্বান জনাব? চৰকাৰী বিল হয়, চৰকাৰী বিল মই প্ৰশাসনক যিখিনি কৰিব লাগে প্ৰশাসনৰ ফালত কৰি দিছো মোৰ ফালৰ পৰা। এতিয়া প্ৰশাসনে কি কৰে, আৰু যিহেতু ব্লক আণ্ডাৰত আছে আৰু মই নিবিদা দিব লাগিব বছৰীয়া, আৰু মোৰ নামত আছে, আৰু যিহেতু পইচা নিদিলে মই ডিফল্টাৰ হ'ম। এনে মই জনোৱা হৈছে, ব্লকতো জনোৱা হৈছে। ব্লকতো দি থৈছো, থানাতো দিছো। পাৰিলে MLA ছাৰলৈ এখন লিখাৰ কথা ভাবিহে আছো। MLA ছাৰলৈ এখন লিখো বুলি ভাবিছো। এতিয়া দি দিম নেকি MLA ছাৰলৈ এখন। দোষীটো শাস্তি পোৱাটো ভাল, আৰু যিহেতু এতিয়া মোৰ প্ৰায় লোন লৈ পেলাই মই মাছ এৰিছো। দোকানৰ নামত মই 2 লাখ টকা লোন লৈছো। লোন লৈ পেলাই সেই দোকানৰ পইচা আনি পেলাই মই ইয়াত মাছ এৰিছো। মাছ এৰি কিবা এটা পাম সেই পইচাটো দি। মাছটোতো ভালেখিনি মাছ আছে, যথেষ্ট মাছ আছে। আপোনাৰ ৰৌ মিৰিকা পৰা আদি কৰি চিতললৈকে আছে, বৰালিলৈকে আছে। এৰি আছো গ্ৰাছ কাপ। এতিয়া মাছ নাই বুলিয়ে ক'ব পাৰি। এতিয়া হলেও খুব বেছি 20-25 হাজাৰ টকা কিবা এটা মাছ ওলাব চাগে, আৰু সেইটোতো উঠাব গলে মোৰ যিখিনি জালুৱা পাৰ্টি লৈ গুচি যাব, খৰচে হৈ যাব তিমানটো মাছ উঠাবলৈ কাৰণে। এতিয়া তাকে জনাইছো, প্ৰশাসনে কি কৰে সঠিক তদন্ত কৰিলে ভাল হয়। আৰু अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।